নমস্কাৰ বন্ধুসকল, আমি আজি আকৌ পুলি পচোৱা কাম লাগি আছোঁ। বৰ্তমান আমি গোলনেমুৰ পুলি পচাই আছোঁ। এনেকৈ পলি বেগবিলাক আমি যোগাৰ কৰি লৈছোঁ আৰু এনেকৈ আমি লগতে মাটিও যোগাৰ কৰি লৈছোঁ। ইয়াত 20% কেঁচু সাৰ, 20% গোবৰ এনেকৈ দি লৈ আমি মাটিৰ লগত মিহলি কৰি লৈ মাটি প্ৰস্তুত কৰি লৈছোঁ। পুলিৰ বাবে উপযোগী কৰি লৈছোঁ। আহকচোন আমি গোলনেমু পুলি ৰোপণ কেনেকৈ কৰোঁ পলি বেগত তাৰে আভাস এটা দিব বিচাৰিছোঁ। আহকচোন আমি আভাসটো লওঁ সকলোৱে। পলি বেগবিলাক এনেকৈ ভালকৈ বহল কৰি লৈছোঁ। মুখখন বহল কৰি সুন্দৰ কৰি লৈছোঁ। ইয়াত আমি এতিয়া মাটি ভৰাম। মাটি ভৰাই পৰিপূৰ্ণ কৰি আমি পুলিটো ৰোপণ কৰিম। ইয়াত এনেকৈ মাটি ভৰাই আমি পুলিটো ৰোপণ কাৰণে পলি বেগটো প্ৰায় আধামান কৰি লৈছোঁ। এতিয়া আমি লাহেকৈ এই উভালি লোৱা গোলনেমুৰ গুটিৰ পৰা গজা পুলিটো পলি বেগত পেকেট কৰিম। এইটো সুন্দৰকৈ আলফুলে আমি দি লৈছোঁ। ইয়াত এতিয়া চাৰিকাষে মাটি ভৰাই আলফুলকৈ পুলিটো দুখ নোপোৱাকৈ ৰোপণ কৰিম। ৰোপণ কৰি ইয়াক ৰ'দ নোপোৱা ঠাইত এসপ্তাহমান ৰাখিম। ৰ'দ পাবলৈ আমি এসপ্তাহ পাছত বাহিৰলৈ ওলাই দিম। আৰু এতিয়া পুলিটো এনেকৈ প্ৰস্তুত কৰিছোঁ আমি। পুলিটো প্ৰস্তুত হৈ গ'ল। 6 মাহৰ ভিতৰত আমি পুলিটো ইয়াৰ পৰা নি ৰোপণ কৰিব পাৰিম। ধন্যবাদ।